নমস্কাৰ কেৰিয়াৰ প্লাছ অসম ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ আজিৰ এই ভিডিঅ'ত আমি এডিআৰই 2.0 কাৰণে মডেল কুৱেশ্যন পেপাৰ 12খন ডিছকাছ কৰিম ইয়াৰ আগৰ মডেল কুৱেশ্যন পেপাৰসমূহৰ ভিডিঅ' যদি আপোনালোকে চোৱা নাই তেতিয়াহ'লে ডেছক্ৰিপশ্যনত লিংক দিয়া আছে আপোনালোকে চাই ল'ব পাৰিব দ্য টাৰ্ম টি ইজ কানেক্টেড উইথ হুইচ অফ দ্য ফলোয়িং স্পৰ্টছ টি শব্দটো নিম্নলিখিত কোনটো ক্ৰীড়াৰ সৈতে সম্পৰ্কিত এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব গল্ফ অপশ্যন বি হোৱাট ইজ দ্য ৰিটায়াৰমেণ্ট এজ অফ এ সুপ্ৰিম কোৰ্ট জাজ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ এজনৰ অৱসৰৰ বয়স কিমান সুপ্ৰিম কোৰ্ট জাজ এজনৰ ৰিটায়াৰমেণ্ট এজটো হ'ল 65 ইয়াৰ্ছ অপশ্যন বি আমি যদি চাওঁ অপশ্যন চি 62 ইয়াৰ্ছ এইটো কাৰ ৰিটায়াৰমেণ্ট এজ Judge of High Court. On which date World Environment Day is observed? কোন তাৰিখত বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয় জুন 5 অপশ্যন এ GIF stands for GIF ৰ অৰ্থ হৈছে জিঅ'গ্ৰাফিকেল ইমেজ ফৰ্মেট গ্ৰাফিক্স ইণ্টাৰচেঞ্জ ফৰ্মেট graphical interchange format ne global image format GIF or full form to whole graphics interchange format option B in which year was the chosen for its use in email addresses অৰ্থাৎ কোন চনত ইমেইলৰ ঠিকনাত ব্যৱহাৰৰ বাবে বাছনি কৰা হৈছিল 1972 চনত অপশ্যন ডি 1972 এতিয়া আপোনালোকে জনাব হু ইনভেন্টেড ইমেইল ইয়াৰ উত্তৰটো কমেন্টত জনাব হু ইনভেন্টেড বল পইণ্ট পেন বল পইণ্ট কলম কোনে উদ্ভাৱন কৰিছিল ব্ৰিঅ ব্ৰাদাৰ্ছ ৰাইট ব্ৰাদাৰ্ছ ৱাটাৰমেন ব্ৰাদাৰ্ছ নে বাইছ ব্ৰাদাৰ্ছ বল পইণ্ট কলম উদ্ভাৱন কৰিছিল ব্ৰিঅ ব্ৰাদাৰ্ছে অপশ্যন এ সো তেওঁলোকৰ নাম কি লেছলি এণ্ড জৰ্জ ব্ৰিঅ হু ৰোট দ্য ফেমাছ বুক উই দ্য পিপল বিখ্যাত কিতাপ উই দ্য পিপল কোনে লিখিছিল নানি পালখিভেলা অপশ্যন ডি Williamnagar is a small but beautiful hill station of northeastern region. It is situated in which of the following state? অৰ্থাৎ উইলিয়ামনগৰ উত্তৰ পূব অঞ্চলৰ এক সৰু কিন্তু ধুনীয়া পাহাৰীয়া কেন্দ্ৰ এই পাহাৰীয়া কেন্দ্ৰটো নিম্নলিখিত কোনখন ৰাজ্যত অৱস্থিত মেঘালয়ত অপশ্যন ডি The Konkan Railway connects which of the following two stations? Konkan Railway নিম্নলিখিত কোন দুটা ষ্টেচনৰ সংযোগ কৰে ৰহা আৰু মেংগালোৰ অপশ্যন বি সো ৰহা ইজ নিয়াৰ মুম্বাই which is the longest bone in human body মানুহৰ শৰীৰৰ আটাইতকৈ দীঘল হাড় কোনডাল ফেমুৰ অপশ্যন বি সো এই ফেমুৰ হাড়ডাল ক'ত থাকে ইন থাই ওকে আৰু একেবাৰে সৰু বোনডালৰ নাম কি হয় ষ্টেপিছ অপশ্যন সি এডাল হৈ গ'ল স্মলেষ্ট বোন কাণত থাকে which four countries are called the Asian tigers কোন চাৰিখন দেশক এছিয়ান টাইগাৰ বুলি কোৱা হয় হংকং ছিংগাপুৰ সাউথ কোৰিয়া আৰু টাইৱানক গতিকে অপশ্যন এ টো শুদ্ধ হ'ব Sea breeze is formed during জলবতাহ কোনটো সময়ত সৃষ্টি হয় ডে টাইম নাইট টাইম বোথ এ এণ্ড বি নে সিজনেল সো সি ব্ৰিজ ফৰ্ম হয় দিনত অপশ্যন এ ডে টাইম আৰু লেণ্ড ব্ৰিজ হয় নাইট টাইমত What does sudden fall in barometer reading indicates
বেৰোমিটাৰৰ ৰিডিঙত হঠাতে হ্ৰাস পোৱাটোৱে কি সূচায় ধুমুহা ষ্টৰ্ম অপশ্যন চি চ' বেৰোমিটাৰটো কিহত ব্যৱহাৰ কৰে টু মেজাৰ এটমস্ফিয়াৰিক প্ৰেছাৰ হু পাব্লিছ দ্য ইকনমিক ছাৰ্ভে অৰ্থনৈতিক জৰীপ কোনে প্ৰকাশ কৰে এই ইকনমিক ছাৰ্ভে ডকুমেণ্টটো প্ৰকাশ কৰে বাই মিনিষ্ট্ৰী অফ ফাইনেন্স অপশ্যন বি What does C stands for in SAARC? So, SAARCৰ লাষ্টত যোনটো C আছে সেই C টোৱে কি সূচায় কোঅপাৰেশ্যন অপশ্যন ডি চ' SAARCৰ ফুল ফৰ্মটো কি হয় চাউথ এছিয়ান এছ'চিয়েশ্যন ফৰ ৰিজনেল কোঅপাৰেশ্যন SAARC কেতিয়া ফৰ্ম হৈছিল 8 ডিচেম্বৰ 1985ত আৰু SAARCৰ হেডকোৱাৰ্টাৰ ক'ত আছে ইম্পৰ্টেণ্ট হয় কাঠমাণ্ডু নেপাল choose the most suitable alternative to make a proper sentence none but those with honest records dash to come to me for help এতিয়া এই খালি ঠাইটোত কোনটো শব্দ বহুৱালে এটা প্ৰপাৰ সেন্টেন্স হ'ব need অপশ্যন বি which fair of Rajasthan is famous for its camel trading event ৰাজস্থানৰ কোনখন মেলা উট ব্যৱসায়িক অনুষ্ঠানৰ বাবে বিখ্যাত পুষ্কৰ মেলা অপশ্যন এ The famous Akshardham temple is situated in which city? বিখ্যাত অক্ষৰধাম মন্দিৰ কোনখন চহৰত অৱস্থিত গান্ধীনগৰ অপশ্যন সি so that is in Gujarat Who is the present captain of Indian women cricket team ভাৰতীয় মহিলা ক্ৰিকেট দলৰ বৰ্তমানৰ অধিনায়ক কোন হৰমনপ্ৰীত কৌৰ অপশ্যন সি Where is the headquarter of Asian Development Bank? Asian Development Bankৰ মুখ্য কাৰ্যালয় আছে মেলিনা ফিলিপিনছ অপশ্যন বি এতিয়া চাব এছিয়ান ডেভেলপমেণ্ট বেংকৰ হেডকোৱাৰ্টাৰ আছে মেনিলা ফিলিপিনছত তেনেকে এনডিবি নিউ ডেভেলপমেণ্ট বেংক ইয়াৰ হেডকোৱাৰ্টাৰ আছে ক'ত চাংঘাই চাইনা ৱৰ্ল্ড বেংক আৰু ইণ্টাৰনেশ্যনেল মনিটৰী ফাণ্ড এই দুটাৰ হেডকোৱাৰ্টাৰ ক'ত আছে ৱাশ্বিংটন DC Which country will host the 2027 Cricket World Cup 2027 চনৰ ক্ৰিকেট বিশ্বকাপ কোনখন দেশে আয়োজন কৰিব সাউথ আফ্ৰিকা নামিবিয়া জিম্বাবৱে নে অল অফ দিস সো মনত ৰাখিব 2027 চনৰ ক্ৰিকেট বিশ্বকাপ এই তিনিখন দেশে আয়োজন কৰিব সাউথ আফ্ৰিকা নামিবিয়া জিম্বাবৱে গতিকে অপচন ডি অল অফ দিস টু শুদ্ধ হ'ব Choose the word opposite to the meaning of the given word vice. So, vice শব্দটোৰ অৰ্থটো কি? সে corruption, corrupt কৰা. Okay? So, এতিয়া তাৰ opposite meaning টো কি হ'ব? Virtue. Option C. Present Chief Minister of Manipur, Shri N. Biren Singh, had served in which central government organization? মণিপুৰৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী শ্ৰী এন বীৰেন সিঙে কোনটো কেন্দ্ৰীয় চৰকাৰৰ সংগঠনত সেৱা আগবঢ়াইছিল বিএছএফ অপশ্যন বি সো এন বীৰেন সিং এজন ফুটবল প্লেয়াৰো আছিলে পোৰ্ট্ৰেইট এণ্ড লেণ্ডস্কেপ আৰ পোৰ্ট্ৰেইট আৰু লেণ্ডস্কেপ কি হয় পেজ অৰিয়েণ্টেশ্যন পেপাৰ সাইজ পেপাৰ লেআউট নে অল অফ দিস সো পোৰ্ট্ৰেইট আৰু লেণ্ডস্কেপ কি হয় এটা পেজ অৰিয়েণ্টেশ্যন অপশ্যন এ সো পোৰ্ট্ৰেইটটো কেনেকুৱা এটো পোৰ্ট্ৰেইট
ওকে আৰু এটো হৈ গল কি ল্যান্ডস্কেপ Battle of Mahgar was fought in which year? মহগৰৰ যুদ্ধ কোন চনত হৈছিল 19 এপ্ৰিল 1822 অপশন সি সো 19 এপ্ৰিল 1822 চনত বাৰ্মিছ আৰু চন্দ্ৰকান্ত সিংহৰ মাজত এই Battle of Mahagar হৈছিল Which day is observed as Mahavijoy Divas? কোনটো দিন মহাবিজয় দিৱস হিচাপে পালন কৰা হয় মাৰ্চ 27 অপশন সি সো মহাবিজয় দিৱস কিয় পালন কৰা হয় কিয়নো এই দিনটোতে পৃথুৱে বক্তিয়াৰ খিলজিৰ আক্ৰমণক ৰোধ কৰিছিল এতিয়া চাব জানুৱাৰী 17 কি পালন কৰা হয় শিল্পী দিৱস ডিসেম্বৰ 2 তাৰিখে অসমত কি পালন কৰা হয় অসম দিৱস Who estimated the national income for the first time in India ভাৰতত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় উপাৰ্জন কোনে অনুমান কৰিছিল The Grand Old Man of India দাদাভাই নাৰোজী অপশন এ সো তেখেতে এই নেশনাল ইনকামটো এস্টিমেট কৰি কোড প্ৰকাশ কৰিছিল Poverty and un-British rule in India এই কিতাপখনত তেওঁ প্ৰকাশ কৰিছিল লে চাব অপশন সি VKRV ৰাও তেখেতে প্ৰথমবাৰৰ বাবে সাইন্টিফিক্যালি ন্যাশনাল ইনকামটো ক্যালকুলেট কৰিছিল ওকে এতিয়া বৰ্তমান আমাৰ ন্যাশনাল ইনকামটো কোনে ক্যালকুলেট কৰে সেন্ট্রাল statistical organization Who wrote Karengor Ligiri কোনে লিখিছিল জ্যোতিপ্ৰসাদ আগৰৱালাই অপশন ডি By what name Council of States was renamed কি নামেৰে Council of States ৰ নাম সলনি কৰা হ'ল ৰাজ্যসভা অপশন সি সো কেতিয়া কৰিছিল সুধিব পাৰে সো আগষ্ট 1954 23rd আগষ্ট 1954 শেষৰটো প্ৰশ্ন Which country will host the 2024 Summer Olympic Games 2024 চনৰ গ্ৰীষ্মকালীন অলিম্পিক গেমছ কোনখন দেশত অনুষ্ঠিত হ'ব ফ্ৰান্সত অপশন ডি Paris France সো এইখিনি আছিল মডেল কোৱেশ্চন পেপাৰ 11 ৰ প্ৰশ্নসমূহ যদি আপোনালোকৰ ভিডিওটো ভাল লাগিলে তেতিয়াহলে লগৰ বন্ধু বান্ধৱীৰ লগত শেয়াৰ কৰি দিব আৰু চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ